নলবাৰী কাৰাগাৰত নিয়োজিত আৰক্ষীয়ে খেদি ধৰিলে এজনক বিতৰ্কৈ লগ এৰা নিদিয়া নলবাৰী জিলা কাৰাগাৰ চৌহদত আজি মুহূৰ্ততে খোৱা দোৱাৰ সৃষ্টি হয়। তিনি যুৱকে জিলা কাৰাগাৰৰ ভিতৰলৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল। স্থানীয় ব্যৱসায়ীৰ খবৰৰ ভিত্তিত কাৰাগাৰখনিত নিয়োজিত আৰক্ষীয়ে আটক কৰে এজনক। অন্য দুই যুৱকে সুযোগ বুজি পলায়ন কৰে। এখেতে মানে আমাৰ জেলৰ যিটো বাউণ্ডাৰী আছে নহয়, এই বাউণ্ডাৰী চাইডেদি মানে কিবা ভাই বন্ধুৰ লগত কিবা বহি বস্তু কি নাম নামটো আচলতে উত্তম দাস বোলে। জেলতে আছিলে কালি পৰহি ৰিলিজ হৈছিলে মাত্ৰ। আজি আৰু ভাই বন্ধু কিবা দিব আৰু লক্ষণীয়ভাৱে তিনি যুৱকে অতি সংগোপনে কাৰাগাৰখনিৰ ভিতৰলৈ নিচাজাতীয় সামগ্ৰী সৰবৰাহ কৰাৰ বাবে আহিছিল। সেই কথা জানিছিল স্থানীয় কেইবাজনো ব্যৱসায়ীয়ে। স্থানীয় ব্যৱসায়ী কেইজনে এই কথা আৰক্ষীক জনাই দিয়াৰ পিছত তিনি যুৱকক কৰায়ত্ব কৰাৰ চেষ্টা চলায়। পিছে তিনি যুৱকে পলায়নৰ চেষ্টা চলাই যদিও আৰক্ষীয়ে খেদি ইয়াৰে উত্তম দাস নামৰ যুৱকজনক কৰায়ত্ব কৰে। পিছত কাৰাগাৰখনিত নিয়োজিত আৰক্ষীৰ লোকে নলবাৰী সদৰ থানাৰ আৰক্ষীক চমচি দিয়ে যুৱকজনক। দোকানত বহি আছো আমি 4-5জন দোকানী আমাৰ হেৰি নাই, কাষ্টমাৰ নাই, আমি একেলগে বহি আছো। ল'ৰা এজন আহিছে, আহি আমাক এনেকৈ বস্তু হেৰি খুজিছে, আমাক চাধা লাগে, চিগাৰেট লাগে, পাৰিলে তাৰমানে অলপমান হেৰিও লাগে কিবা কিবি কৈছে। মই ক'লো ভাইটি ক'ত দিবা? বোলে এইখিনি বস্তুটো হেৰি জেলত দিব নোৱাৰি, চাধা, বিড়ি, চিগাৰেট, গুটখা এইবিলাক দিব নোৱাৰি। তাৰপিছত কৈছে হে নহয় দাদা, আমাৰ হেৰি আছে, আমাৰ লিংক আছে। তাৰপিছত মই ক'লো মোৰ দোকানত মাল নাই, কিন্তু তেওঁ মোৰ পৰা ইতিমধ্যে আপোনাৰ পাত চাধা 20 টকাৰ লৈছে। তাৰপিছত আমি ওলাই আহি মই এজন পুলিচৰ হেৰি আপোনাৰ প্ৰবেবলি হোমগাৰ্ডৰ, তেওঁ মোৰ কাষ্টমাৰ হয়। মই তেওঁক ক'লোঁ দাদা হেৰিখিনি চাওকচোন। আৰু জেইলৰ যিজন ড্ৰাইভাৰ নিৰঞ্জন কলিতা বুলি, তেওঁ মোৰ দোকানত বহি আছে। চাওকচোন এই ল'ৰাজনে কিবা কিন্তু গণ্ডগোল কৰিব। তাৰপিছত জেইলৰ এই আপোনাৰ পুলিচৰ যিজন আমাৰ হেৰি এই হোমগাৰ্ডৰ হেৰি, তেওঁক মই হোমগাৰ্ডৰ বুলিয়ে জানো দেই, মই একজেক্ট নাজানো মই তেওঁ কি কৰে, কিন্তু হোমগাৰ্ডৰ হয়। তেওঁ ওলাই আহিছে, তেওঁৰ লগত আৰু এজন ল'ৰা আছিলে। তেওঁ কি কৰিছে, এজন ল'ৰা সেইখন জেলৰ সেইপিনেদি পঠাই দিছে আৰু এওঁ এইপিনেদি গৈছে। গৈ তেওঁ স্পষ্ট দেখিছে বস্তুখিনি দলিয়াই আছে। তাৰপিছত আমাৰ ওচৰ পাজৰৰো মানুহ আছে, আমি ওলাই আহিলোঁ। ওলাই আহি চাওঁ যে জেইলৰ হেৰিত মাল দলিয়াই আছে ওপৰেৰে। তাৰপিছত আমাৰ যিজন হোমগাৰ্ডৰ ল'ৰা আছিল মুকুট কলিতা বুলি, তেওঁ দৌৰি যায় ল'ৰাটোক ধৰিছে।